মৰমৰ ছাত্ৰ ছাত্ৰীসকল স্বাগতম জনাইছোঁ তোমালোকৰ আজি এই গুৰুত্বপূৰ্ণ ভিডিঅ'টিলৈ। আজিৰ এই ভিডিঅ'টিত আমি আলোচনা কৰিম তোমালোকৰ 23 ফেব্ৰুৱাৰীত হ'বলগীয়া সায়েন্সৰ পৰীক্ষাত তোমালোকে কেনেকুৱা ধৰণৰ লং কুৱেশ্যন দেখিবলৈ পাবা। এইটো ইংলিছ আৰু এছামিজ দুয়োটা মিডিয়ামৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে। যদি তোমালোকে প্ৰথমবাৰ মোৰ চেনেলত আহিছা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু হোৱাটছআপ গ্ৰুপত জইন হ'বলৈ নাপাহৰিবা। হোৱাটছআপ গ্ৰুপৰ যিটো লিংক আছে সেইটো মই কমেণ্টত দি দিছোঁ। আৰু তোমালোকৰ এক্সাম শেষ হৈ যোৱাৰ লগে লগে 7002824673 এইটো নম্বৰত তোমালোকে কুৱেশ্যন পেপাৰটো পঠাই দিবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, MCQৰ কাৰণে মই দুটা ভিডিঅ' আপলোড কৰিছোঁ। তোমালোকৰ MCQৰ সেই দুটা ভিডিঅ' চালে তোমালোকৰ MCQ 100% কাভাৰ হৈ যাব, কাৰণ তাতে মই 100% কনচেপশ্যন কাভাৰ কৰিছোঁ। তোমালোকে সেই ভিডিঅ' দুটা চাবা। সেই ভিডিঅ' দুটা চালে MCQ আৰু বাকীবোৰ চাব নালাগে। আৰু ইয়াতে যিবোৰ লং কুৱেশ্যন আছে সেই লং কুৱেশ্যনবোৰ তোমালোকে যদি প্ৰেক্টিছ কৰা তেতিয়াহ'লে তোমালোকে আৰু বাকী চাব নালাগে। ইয়াতে তোমাৰ কনচেপচুৱেল কুৱেশ্যনো আছে। তোমালোকে ইয়াতে যিবোৰ প্ৰশ্ন আছে সেই প্ৰশ্নবোৰ তোমালোকে ভালদৰে স্ক্ৰীনশ্বট মাৰা, নাইবা তোমালোকৰ যদি PDF ফাইল লাগে তোমালোকক মই PDF ফাইলো দি দিম। PDF ফাইল তোমালোকে কেনেকৈ পাবা সেই বিষয়ে তোমালোকে গম পাবা। তোমালোকে ভিডিঅ'টো চাই থাকা। ইয়াতে চোৱা, বহুত ধুনীয়া ধুনীয়া প্ৰশ্ন আছে ইয়াতে, তোমালোকে চাই লোৱা। নাইবা তোমালোকে যদি প্ৰশ্নকেইটা চাই বাকী তোমাৰ পিছত যদি প্ৰেক্টিছ কৰিব বিচাৰা তথাপি তোমালোকে প্ৰেক্টিছ কৰিব পাৰিবা। চাই লোৱা, ইয়াতে বহুত ধুনীয়া ধুনীয়া কুৱেশ্যন আছে আৰু তোমালোকে পৰীক্ষাত এজ ইট ইজ এইবোৰ প্ৰশ্ন তোমালোকে দেখিবলৈ পাবা। বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইবোৰ প্ৰশ্ন, এইবোৰ চাই লোৱা। বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। যোৱা বছৰ মই যিখিনি ছায়েন্সৰ কাৰণে দিছিলোঁ তাতে তোমাৰ 44টা MCQ কমন আহিছে। 44টা MCQ এজ ইট ইজ কমন আহিছে আৰু তোমাৰ লং কুৱেশ্যন গোটেইখিনি আহিছে। 45 মাৰ্কৰ লং কুৱেশ্যন, এই 45 মাৰ্কৰে তোমাৰ গোটেইখিনি লং কুৱেশ্যন কমন আহিছে। গতিকে তোমালোকেও পাবা, চিন্তা কৰাৰ কোনো দৰকাৰ নাই। এই প্ৰশ্নখিনি জাষ্ট তোমালোকে প্ৰেক্টিছ কৰা আৰু ইয়াতে তোমালোকে 100% নহ'লেও তোমালোকে 90% কুৱেশ্যনৰ এনচাৰ ইয়াতে জানাই, যদি তোমালোকে কিতাপৰ লগত সম্পৰ্ক আছে। চাই লোৱা, বহুত ধুনীয়া ধুনীয়া কুৱেশ্যন আছে। ইয়াৰে বাহিৰত আৰু প্ৰশ্ন নাহে তোমালোকৰ পৰীক্ষাত, ঠিক আছে। আৰু বহুতে কৈ আছে যে এইবাৰ ছায়েন্সৰ এক্সামটো তোমাৰ বহুত টান হ'ব। তো যদিও টান হয়, তোমাৰ ইয়াতকৈ বেছি আৰু টান নহয়। আৰু তোমালোকৰ যিখিনি ষ্টাডি বেছ যিখিনি কুৱেশ্যন আছে, কেছ বেছ ষ্টাডি যিখিনি কুৱেশ্যন আছে, সেই কুৱেশ্যনৰ কাৰণে মই ভিডিঅ' এটা লৈ আহি আছোঁ। তাতে তোমাৰ মিছএনালাইজ থাকিব, মানে MCQও থাকিব, গোটেইখিনি থাকিব। তোমালোকে প্ৰেক্টিছ হিচাপে সেইখিনি কৰিবা আৰু যিমানখিনি আছে মই তাতে সেই ভিডিঅ'টোত কাভাৰ কৰিম। আৰু ছায়েন্সৰ এইখিনিয়ে মই মানে লাষ্ট ভিডিঅ' হ'ব সেইটো। ছায়েন্সৰ আৰু ভিডিঅ' মই আপলোড নকৰোঁ। তোমালোকে যদি এইখিনি কৰিব পাৰা তেতিয়াহ'লে ছাফিচিয়েণ্ট হয়। ইয়াৰ বাহিৰত আৰু তোমালোকে কৰাৰ কোনো দৰকাৰ নাই। ইফালে তোমালোকে ভিডিঅ'বোৰ চাই কেৱল সময় নষ্ট কৰি কোনো লাভ নাই। তোমালোকে এইখিনি ভালদৰে প্ৰেক্টিছ কৰা, তোমালোকৰ গোটেইখিনি কাভাৰ হৈ যাব। সেইখিনি চাওক, বহুত ধুনীয়া ধুনীয়া কুৱেশ্যন আছে। চাই লোৱা তোমালোকে প্ৰশ্নখিনি। বেলেগ বেলেগ ভিডিঅ' চোৱাতকৈ তোমালোকে এইটোৰ PDF ফাইলটো লৈ ল'বা আৰু PDF ফাইলটো তোমালোকক মই এনেই নিদিওঁ, ঠিক আছে। টকাও নালাগে মোৰ, 1 টকাও নালাগে আৰু তোমালোকে টকা খৰচ কৰিব একদমেই নালাগে। তোমালোকে 0 টকাত তোমালোকে PDF ফাইল পাই যাবা। কেনেকৈ PDF ফাইল পাবা মই তোমালোকক পিছত কৈ আছোঁ। তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চোৱা। এইবোৰ চোৱা, এইবোৰ কুৱেশ্যন আছে, বহুতেই ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইবোৰ কুৱেশ্যন। এইটো চাই লোৱা। MCQৰ ভিডিঅ' দুটা কিন্তু চাবলৈ নাপাহৰিবা, কাৰণ MCQ তাৰে পৰা তোমালোকে 100% পাবা। আৰু 100% কনচেপশ্যন মই তাতে ক্লিয়াৰ কৰিছোঁ, ঠিক আছে। সেই MCQৰ ভিডিঅ' দুটাত মোৰ বৰ্তমান কেইদিনমান ধৰি অলপ গাটো বেয়া, সেইকাৰণে মই এইবোৰ ভাবিছিলোঁ এইবোৰো তোমাৰ লাইভ ক্লাছত আহি গোটেইখিনি মই ডিছকাশ্যন কৰিম, কিন্তু গাটো বহুত বেয়া হৈ আছে। ইমানখিনি কথা ক'ব পৰা সামৰ্থ্য মোৰ এতিয়া নাই। এইখিনি চাই লোৱা। তাৰপিছত আছে এইখিনি, এইটো চোৱা 3 মাৰ্কৰ কুৱেশ্যন হয় এইটো তোমাৰ। তাৰপিছত আছে এইখিনিতো তোমালোকে ক্লাছ 8তে পঢ়ি আহিছা এইবোৰ কুৱেশ্যন, কিন্তু এইবোৰ কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। চাই লোৱা তোমালোকে, এইখিনি প্ৰেক্টিছ কৰিবা এইবোৰ প্ৰশ্ন। এই কুৱেশ্যনটো কিন্তু বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়।
ইয়াতে যিমানবোৰ কুৱেশ্যন আছে তোমালোকে যদি 100% কভাৰ কৰিব পাৰা তোমালোকে সায়েন্সত 95তকৈ বেছি মাৰ্ক তোমালোকে পাবা ইয়াতে কাৰণ গোটেইখিনি বস্তু তোমাৰ এনালাইসিস কৰি দিয়া হৈছে মোটামুটি 6-7 বছৰৰ প্ৰিভিয়াস ইয়াৰৰ কুৱেশ্যন পেপাৰ তাৰপিছত তোমাৰ যোৱা বছৰ আৰু এই বছৰৰ যিমান প্ৰি বোৰ্ড এক্সামিনেশ্যনৰ কুৱেশ্যন পেপাৰ আছে গোটেইখিনি কুৱেশ্যন পেপাৰ এনালাইসিস কৰাৰ পিছতে মই এইবোৰ তোমালোকৰ কাৰণে লৈ আহিছোঁ এইবোৰ বহুত ইম্পৰ্টেন্ট হয় আৰু এইবোৰ প্ৰশ্নৰ এনসাৰটো তোমালোকে জানাই এইটো চোৱা তোমাৰ নিউক্লিয় শক্তিৰ সুবিধাসমূহ ওজন স্তৰ কি কেনেকৈ প্ৰভাৱ পেলায় আমি বনাঞ্চল আৰু বন্যপ্ৰাণী কিয় সংৰক্ষণ কৰিব লাগে এইবোৰ প্ৰশ্ন জানাই তোমালোকে তাৰপিছত এইটো চোৱা ক্লোৰো এলকালি পদ্ধতিৰ বিষয়ে আহিছে ইয়াতে এইটো ক্লোৰো এলকালি পদ্ধতি এইটো তাৰপিছত উভধৰ্মী অক্সাইড কাক বোলে এইবোৰ বহুত ইম্পৰ্টেন্ট কুৱেশ্যন হয় আৰু তোমাৰ একদম ৰিয়াৰলি তোমাৰ কি হয় ৰিয়াৰ কুৱেশ্যন নহয় এইবোৰ যেনেকুৱা নহয় যে তোমাৰ বহুতে একেবাৰে ই কুৱেশ্যন হয় কেৱল তোমাৰ আনসাৰবোৰ প্ৰশ্নবোৰ অলপমান ক্ৰিটিকেল কৰিছে আনসাৰবোৰ কিন্তু সেমে আহিব ঠিক আছে কেৱল তুমি কুৱেশ্যনখিনি বুজি পাব লাগে আৰু এইবোৰ তোমাৰ লং কুৱেশ্যন যিখিনি আছে তোমাৰ যেটো লাইট চেপ্টাৰৰ পৰা সেইখিনি তোমালোকৰ এক্সাৰসাইজ আৰু এক্সাম্পলখিনি চালে হৈ যাব বাকি চাব নালাগে ঠিক আছে এইখিনি চোৱা এটা তোমাৰ জিপসামৰ ওপৰত কুৱেশ্যন হয় এইখিনি চোৱা আৰু এই কুৱেশ্যনটো তোমালোকৰ এক্সাম্পলৰ কুৱেশ্যন হয় এইটো দুটা এক্সাম্পল আছে দুটা এক্সাম্পল কিন্তু বহুত ইম্পৰ্টেন্ট হয় তোমালোকৰ বুকৰ এইখিনি চোৱা এই কুৱেশ্যনটো তোমাৰ ৰিপিটেড হৈ গ'ল এইটো আৰু এবাৰ আহিছিল কুৱেশ্যনটো চাই লোৱা তোমালোকে এই কুৱেশ্যনখিনি এই প্ৰশ্ন দুটা কিন্তু বহুত ইম্পৰ্টেন্ট হয় তাৰপিছত তোমালোকে চাই লোৱা তাৰপিছত এইটো চোৱা গঠন সমযোগীৰ ওপৰত প্ৰশ্ন হয় এই গঠন সমযোগীৰ কুৱেশ্যনবোৰ কিন্তু বহুত ইম্পৰ্টেন্ট হয় এমসিকিউৰ ক্ষেত্ৰতো আৰু এই প্ৰশ্নটো কিন্তু বহুত ইম্পৰ্টেন্ট হয় এইটো 55 নম্বৰ যেটো কুৱেশ্যন আছে এইটো তোমাৰ কনসেপচন বেসড এইটো তোমালোকৰ বুকত এটা এক্টিভিটি আছে এই এক্টিভিটিৰ ওপৰত কুৱেশ্যন হয় আৰু তোমালোকৰ যিমান কেটা এক্টিভিটি আছে সেই এক্টিভিটিৰ ওপৰত মোৰ কষ্ট হলেও মই সেইখিনি তোমালোকক বুজাবলৈ ট্ৰাই কৰিম তাৰে পৰা তোমালোকে 10 to 15 মাৰ্ক এজ ইট ইজ তোমালোকে পাই যাবা ঠিক আছে কাৰণ তোমাৰ এক্টিভিটিটো তোমালোকে ডিসকাশন কৰাটো খুবই ইম্পৰ্টেন্ট হয় এটো চাই কুৱেশ্যনটো এটা তোমাৰ ইলেক্ট্ৰিসিটি চেপ্টাৰৰ প্ৰশ্ন হয় তাৰপিছত এই কুৱেশ্যনটো চাম বহুত ইম্পৰ্টেন্ট কুৱেশ্যন হয় এই প্ৰশ্ন এবোৰ ইগনোৰ নকৰিবা তোমালোকৰ যদি ভাল মাৰ্ক পোৱাৰ যদি আশা আছে তোমালোকে অলপ কষ্ট কৰিবই লাগিব ঠিক আছে এইখিনি চোৱা এটো কেস বেস স্টাডি কুৱেশ্যন হয় এটো চাই লোৱা এইখিনি তাৰপিছত আছে তোমাৰ এইটো চোৱা এটো কেস বেস স্টাডি কুৱেশ্যন হয় এইখিনি বহুত ইম্পৰ্টেন্ট হয় এনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ এইখিনি চোৱা এইখিনি হৈছে কুৱেশ্যন চাই লোৱা এটো বহুত ইম্পৰ্টেন্ট হয় এইবোৰ কুৱেশ্যন এটো চোৱা এটো তোমালোকৰ এক্সাম্পলৰ কুৱেশ্যন হয় তোমালোকৰ যেটো ইলেক্ট্ৰিসিটি চেপ্টাৰ আছে হেটো তাৰপিছত এইটো চোৱা এটো তোমাৰ ডে টু ডে লাইফৰ লগত ৰিলেটেড কৰি কুৱেশ্যন আহিছে এনেকুৱা ধৰণৰ এবাৰ সায়েন্সৰ কুৱেশ্যনত কিন্তু তোমালোকৰ কেস বেস স্টাডি কুৱেশ্যন আহাটো বহুত সম্ভাৱনা আছে গতিকে মই যিমানখিনি তোমাৰ অলপ কনসেপচুৱেল বেস কুৱেশ্যন আছে হেতুৰ বিষয়ে মই ভিডিও এটা বনাম এমসিকিউ তাতে এড কৰিছো 100% তোমালোকৰ হৈ যাব ইয়াৰ বাহিৰে তোমালোকে একো চাব নালাগে তোমালোকে এইখিনি ভালদৰে প্ৰেক্টিস কৰিবা ঠিক আছে এইখিনি চোৱা বহুত ইম্পৰ্টেন্ট কুৱেশ্যন হয় এইবোৰ চাই লোৱা এইখিনি তাৰপিছত এই কুৱেশ্যনটো আছে চোৱা এটা চোৱা এই কুৱেশ্যনটো কিন্তু ইম্পৰ্টেন্ট কুৱেশ্যন হয় তোমালোকক মই যেতিয়া এমসিকিউ পঢ়াইছো এমসিকিউ এইটো তোমাৰ এমসিকিউ এইটো তোমাৰ আলোচনা কৰা আছে তোমাৰ মিথাইল অৰেঞ্জ আৰু ফিনলফথেলিন কেনেকৈ তোমাৰ কালাৰবোৰ চেঞ্জ কৰে তাতে আলোচনা কৰিছো মই গোটেইখিনি মানে চাই লোৱা এটো তোমাৰ কেস বেস স্টাডি কুৱেশ্যন হয় এটো 51 নম্বৰ কুৱেশ্যনটো এখানে চোৱা তাৰপিছত আছে এইখিনি এটো চোৱা তাৰপিছত আছে এইখিনি চাই লোৱা তোমালোকে এতিয়া তোমালোকে পিডিএফ কেনেকৈ পাবা তোমালোকে শুনি লোৱা পিডিএফ কেনেকৈ পাবা পিডিএফৰ কাৰণে প্ৰথমতে তোমালোকে ভিডিও ফুল ওয়াচ কৰিব লাগিব ভিডিও ফুল ওয়াচ কৰা সেকেন্ডলি তোমালোকে
ইয়াতে তোমাৰ PDF ফাইল লৈ তোমালোকে কেৱল থৈ দিলে নহ'ব, তোমালোকে 100% এইবোৰ প্ৰেক্টিছ কৰিব লাগিব, ঠিক আছে। আৰু তোমালোকে যদি মিছা মাতা বা তোমালোকে যদি লয়েলটি নেদেখুৱা তেতিয়াহ'লে সেইটো তোমালোকৰে লছ, মোৰ লছ নহয়। 100% তোমালোকে প্ৰেক্টিছ কৰিব লাগিব, ফুল ভিডিঅ' চাব লাগিব। আৰু তাৰপিছতে তোমালোকৰ এই ভিডিঅ'খিনি চোৱাৰ পিছত বা তোমাৰ সেইখিনি প্ৰেক্টিছ কৰাৰ পিছত তোমালোকৰ কেনেকুৱা লাগে বা তোমালোকৰ কেনেকুৱা কনফিডেঞ্চ আহে সেইখিনি তোমালোকে ফিডবেক হিচাপে দিব লাগিব, মোক পাৰ্চনেলি দিব লাগিব। আৰু তোমালোকে ভিডিঅ' যে ফুল চাইছা, তোমালোকে যে 100% প্ৰেক্টিছ কৰিছা আৰু তোমালোকৰ যিটো ফিডবেক আছে সেইখিনি 7002824673 এইটো নাম্বাৰত তোমালোকে স্ক্ৰীনশ্বট মাৰি আৰু সেইবোৰৰ তুমি ফটো মাৰি পঠাই দিবা। তোমালোকক লগে লগে মই PDF ফাইলটো দি দিম, ঠিক আছে। এইটো মোৰ হোৱাটছআপ নাম্বাৰ হয়, কল নকৰিবা, হোৱাটছআপ কৰিবা, তোমালোকে PDF ফাইল তাতে পাই যাবা, ঠিক আছে। তাৰপিছত চোৱা এইখিনি কুৱেশ্যন চাই লোৱা। এই কুৱেশ্যনটো তোমাৰ 50 নম্বৰ যিটো কুৱেশ্যন আছে এইটো তোমাৰ কুৱেশ্যন হয়, ষ্টাডি বেছ কুৱেশ্যন হয় এইবোৰ। তাৰপিছত এইখিনি চোৱা, এইবোৰ প্ৰেক্টিছ কৰিবা দেই, এইবোৰ কিন্তু থৈ নিদিবা, মই বাৰে বাৰে কৈ আছোঁ তোমালোকৰ এইবোৰ পৰীক্ষাত আহিব কুৱেশ্যন, ঠিক আছে। এইখিনি চোৱা, তাৰপিছত আছে এইখিনি চোৱা, এইটো কেছ বেছ ষ্টাডি কুৱেশ্যন হয়। এই কুৱেশ্যনটো কিন্তু তোমালোকৰ বুকত নাই, এই কুৱেশ্যনটো, ঠিক আছে। এইটো তোমাৰ CBSE যিটো তোমাৰ অছৱালৰ বুক আছে, সেই অছৱালৰ বুকৰ পৰা এই কুৱেশ্যনটো দিছে, অছৱালৰ ছায়েন্সৰ বুক আছে সেইটো বুকৰ পৰা দিছে এই কুৱেশ্যনটো। তাৰপিছত এইখিনি চোৱা, এইটো তোমাৰ নিউক্লিয়াৰ ফিউচন আৰু নিউক্লিয়াৰ তোমাৰ ফিউজন, এই দুটাৰ ৰিয়াকশ্যন কিন্তু ইম্পৰ্টেঞ্চ আছে, তোমালোকে চাই ল'বা। এইটো চোৱা, এইখিনি চাই লোৱা। এইখিনি MCQৰ ভিডিঅ' দুটা কিন্তু তোমালোকে চাবলৈ নাপাহৰিবা, মই বাৰে বাৰে কৈ আছোঁ। MCQ তোমালোকে গোটেইখিনি তাৰে পৰা পাবা, 100% মই তাতে কনচেপ্টৰ সৈতে ডিছকাশ্যন কৰিছোঁ MCQখিনি। আৰু তোমালোকক মই আগতে কৈছিলোঁ যে এইখিনি মই কৰিম বুলি, কিন্তু গা বেয়াৰ কাৰণে মই কৰিব নোৱাৰিলোঁ, তাৰ কাৰণে মই দুখিত। এইখিনি চাই লোৱা। তোমালোকৰ ৰিজাল্ট ভাল হ'ব লাগে, ঠিক আছে। তোমালোকে টকাৰে PDFবোৰ কিনিবা, তোমালোকে এই কুৱেশ্যনটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয়। এই কুৱেশ্যনটো তোমালোকে সময় নষ্ট কৰি লাভ নাই, তোমালোকে এইখিনি দি দিছোঁ মই, তোমালোকে এইখিনি প্ৰেক্টিছ কৰিবা, ঠিক আছে। এইখিনি চাই লোৱা, এইখিনি চাই লোৱা, বহুত ইম্পৰ্টেণ্ট হয়। এইখিনি চাই লোৱা, বহুত ইম্পৰ্টেণ্ট হয় এইখিনি। আৰু তোমালোকৰ আছামিজ মিডিয়ামৰ যিখিনি আছা সিহঁতৰ কাৰণে মই ফিজিক্স, কেমেষ্ট্ৰি আৰু বায়'লজি তিনিওটাৰ কাৰণে বেলেগ বেলেগকৈ ভিডিঅ' আছে, তোমালোকে সেইখিনি চাই ল'বা। ইয়াতে তোমাৰ মোটামুটি 90% কুৱেশ্যনৰ এনচাৰ তোমালোকে তাতে পাই যাবা। 90% বুলি কৈছোঁ, ঠিক আছে। 90%তকৈ বেছি হ'ব পাৰে, তোমালোকে তাতে এনচাৰ গোটেইখিনি পাই যাবা। যিটো তোমাৰ ফিজিক্স, কেমেষ্ট্ৰিৰ ভিডিঅ'টো অলৰেডি মই আপলোড কৰিছোঁ। ফিজিক্স আৰু বায়'লজিৰ যিখিনি আছে সেইখিনি চাই ল'বা। তাতে তোমালোকে ইয়াতে যিবোৰ কুৱেশ্যন আহিছে ইয়াতে তোমাৰ 90% কুৱেশ্যনৰ এনচাৰ তোমালোকে তাতে পাই যাবা। তো সেই ভিডিঅ' দুটা তোমালোকে চাবা। আৰু ইংলিছ মিডিয়ামৰ সকলে এইবোৰ তোমালোকে নিজে লিখি ল'বা। আৰু আছেই তোমালোকৰ বুকত যিহেতু 100%, গতিকে ইয়াতে কোনো প্ৰব্লেম হ'ব নালাগে। তাৰপিছত চোৱা, এইখিনি এই প্ৰশ্নটো কিন্তু বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, 80 নম্বৰ কুৱেশ্যনটি। তাৰপিছত আছে তোমাৰ এইখিনি চোৱা, এইখিনি চাই লোৱা। এই কুৱেশ্যনটো চোৱা, তোমালোকৰ এক্টিভিটি আছে বুকত, এইটো ডাইৰেক্টলি এক্টিভিটি দিছে। আৰু তোমালোকৰ বুকত যিমানখিনি এক্টিভিটি আছে তোমালোকে চিন্তা কৰিব নালাগে, এক্টিভিটিটো মই 100% মই কাভাৰ কৰি দিম। মোৰ যিমান কষ্ট হ'লেও মই এক্টিভিটিখিনি গোটেইখিনি কাভাৰ কৰিম, ঠিক আছে। তোমালোকৰ ৰিজাল্ট ভাল হ'ব লাগে, আমাৰ যিমানেই কষ্ট নহওক কিয়। এইখিনি চাই লোৱা, এইখিনি চোৱা। তাৰপিছত তোমাৰ এইটো চোৱা, এইটো তোমালোকৰ এক্সাৰচাইজত কুৱেশ্যন আছে, এনেকুৱা কুৱেশ্যন আছে, এইটো নাই, এনেকুৱা ছেম টু ছেম কুৱেশ্যন আছে এটা তোমালোকৰ এক্সাৰচাইজত, ইলেক্ট্ৰিচিটি চেপ্টাৰৰ যিটো এক্সাৰচাইজ আছে তাতে। তাৰপিছত চোৱা, এইখিনি এই কুৱেশ্যনটো কিন্তু এইবাৰ বহুত ইম্পৰ্টেণ্ট হয়। থাৰ্মিট ৰিয়েকশ্যন,
এইবোৰ প্ৰেক্টিছ কৰিবা এইবোৰ প্ৰেক্টিছ কৰোঁতে টাইম নালাগে একেবাৰে সৰু সৰু পাৰ্ট হয় টাইম নালাগে এইবোৰ প্ৰেক্টিছ কৰোঁতে যেহেতু সময় আছে গতিকে তোমালোকে আৰামছে প্ৰেক্টিছ কৰিব পাৰিবা ইয়াতে কোনো বাধকতা নাহিব কাৰণ তোমালোকৰ বুকটো এটা বুকে হয় তো বুকখন চালে তোমালোকৰ হৈ যাব এইখিনি চোৱা এই কুৱেশ্যনটো কিন্তু ইম্পৰ্টেণ্ট কুৱেশ্যন হয় ইয়াতে যিমানবোৰ কুৱেশ্যন আছে গোটেইখিনি তোমালোকে কমপ্লিট কৰা তোমালোকে 90ৰ ওপৰত তোমালোকে সায়েন্সত পাৰ্চেণ্ট পোৱা এইখিনি চোৱা বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইবোৰ এইখিনি চাই লোৱা এইখিনি এতিয়া তোমাৰ যিমানখিনি তোমাৰ কনচেপচুৱেল যিবোৰ কুৱেশ্যন আছে কনচেপচুৱেল যিবোৰ তোমাৰ লং কুৱেশ্যন আছে লগতে তোমাৰ MCQ আছে সেই গোটেইখিনি তোমালোকে অলপ পিছতে এটা ভিডিঅ' পাই যাবা সেই ভিডিঅ'টো তোমালোকে চাই ল'বা সেই ভিডিঅ'টোত তোমাৰ গোটেইখিনি কুৱেশ্যনৰ MCQৰ এনসাৰখিনি মই তাতে টিক কৰি দিছোঁ তোমালোকে চাবা লং কুৱেশ্যনখিনি তোমালোকে প্ৰেক্টিছ কৰিব লাগিব আৰু তোমালোকৰ PDF ফাইল লাগিলে মই যেনেকৈ ক'লোঁ তোমালোকে যদি তেনেকৈ কৰা তেতিয়াহ'লে তোমালোকে PDF ফাইলটো পাই যাবা তোমালোকে MCQখিনি চাবলৈ কিন্তু নাপাহৰিবা মই MCQৰ দুটা ভিডিঅ' দিছোঁ তাতে মই বাৰে বাৰে কৈ আছোঁ গোটেইখিনি কনচেপশ্যন তাতে মই ক্লিয়াৰ কৰিছোঁ আৰু ইয়াতে যিবোৰ লং কুৱেশ্যন আছে সেই কুৱেশ্যনটো তোমালোকৰ পৰীক্ষাত এতিয়া তোমালোকে 99% কুৱেশ্যন তোমালোকে কমন পাবা পৰীক্ষাত আৰু যিখিনি তোমাৰ কনচেপচুৱেল বেছড যিখিনি তোমাৰ ভিডিঅ' আছে সেই ভিডিঅ'টো মই দি আছোঁ অলপ পিছত তোমালোকে ভিডিঅ'টো পাই যাবা সেইখিনি তোমালোকে 100% কভাৰ কৰিবা আজিৰ কাৰণে এইখিনি